2, 3, set, go, look, hit, go. নিজকে নিজে আমি ৰক্ষা কৰিবৰ কাৰণে আজিকালি আমি এনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিব লাগিব হয় আৰু এনেকুৱা ধৰণৰ প্ৰেক্টিছ অৰ্থাৎ আমি মাৰ্শাল আৰ্ট শিকিব লাগিব আমাৰ নিজৰ দেহটো বা আমাৰ নিজৰ সমাজখন ৰক্ষা কৰিবৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক আমি ল'বই লাগিব আৰু সেয়া কিন্তু আমি একেবাৰে কম বয়সৰ পৰা ল'ব লাগিব হয় নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিং বিজয়নগৰত আৰু এই বিজয়নগৰত মই আজি আপোনালোকক ইমান কণ ভাইটি ভণ্টিসকলক মই এইকাৰণে দেখুৱাইছোঁ তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে তেওঁলোকক এটা সুবিধা দিয়া হৈছে আৰু যিহেতু আমাৰ নিজৰ যিবিলাক আমি সেল্ফ ডিফেন্স বুলি ক'ব লাগিব অৰ্থাৎ আমি কেৰাটে হওক কমফু হওক টাইকোৱাণ্ডো হওক বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সেল্ফ ডিফেন্স যিবিলাক প্ৰশিক্ষণ আছে সেই প্ৰশিক্ষণবিলাক আমি ল'ব লাগিব আৰু এই ধৰণে এইবাৰ আমাৰ এই তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙৰ বিজয়নগৰত কণ ভাইটি ভণ্টিসকলক লৈ পেলাই এটা সেল্ফ ডিফেন্স অৰ্থাৎ ট্ৰেইনিং দিয়া হৈছে আৰু এয়া হৈ গ'ল কেৰাটে হয় কেৰাটে আৰু এই কেৰাটেৰ প্ৰশিক্ষণ দিবৰ কাৰণে আজিৰ পৰা এই ৰূপাই চাইডিং বিজয়নগৰ এই খেলপথাৰত আজিৰ পৰা তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু এই প্ৰশিক্ষণত যদি আপুনিও যদি বা আপোনালোকৰ ল'ৰা ছোৱালীকো যদি আপোনালোকে যদি এই প্ৰশিক্ষণ যদি দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকেও এই স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰি পেলাই আপোনালোকৰ যি কণমানি ছাত্ৰ বা ছাত্ৰী আছে তেওঁলোকক আপোনালোকে আহি পেলাই ইয়াত আপোনালোকে এডমিশ্যন দি পেলাই তেওঁলোকৰ প্ৰশিক্ষণবিলাক আপোনালোকে ইয়াতে দিয়াব পাৰিব আৰু যি এতিয়া মই আপোনালোকক এই ভিডিঅ'টোত যে দেখুৱালোঁ কণ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ যে এতিয়া কেৰাটে শিকিলে আৰু যদিহে আপোনালোকেও যদি এই কেৰাটে যদি শিকিবলৈ মন আছে বা আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ ল'ৰা ছোৱালীও যদি এনেকুৱা ধৰণৰ যদি কেৰাটে শিকিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে সবিশেষ আৰু কেইটামান কথা জানিব লাগিব আৰু সেইকেইটা কথা আমাৰ ইয়াত যিকেইজন প্ৰশিক্ষক আছে তেওঁলোকৰ পৰা আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ছাৰ নমস্কাৰ হয় ছাৰ আজি যিহেতু ধৰক আমি আহিলোঁ আপোনালোকৰ এই কেন্দ্ৰটোলৈ আৰু এই কেন্দ্ৰটোত এতিয়া আপোনালোকে ধৰক আমাৰ ওচৰ চুবুৰীয়া বা যিসকল ব্যক্তি বা যিসকল ল'ৰা ছোৱালী শিকিম বুলি ভাবিছে তেওঁলোকে আপোনালোকৰ লগত কেনেকৈ যোগাযোগ কৰিব লাগিব বা আপোনালোকৰ এই কেৰাটেৰ নামটো কি বা গোটেই বিৱৰণখিনি অকণমান আমাক দৰ্শকক জনাই দিব নেকি হয় আমি ডিগবৈ লক্ষীপথাৰ টিংৰাই আৰু গোলাই আমি গোটেইকেইজন প্ৰশিক্ষকৰ লগত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল আপোনাৰ এই ৰূপাই চাইডিঙত উপস্থিত হ'লোহি আমাৰ কাশ্মীৰ কিকান কাৰাটে ইণ্টাৰনেশ্যনেল এই এখন প্লেটফৰ্মখনত আমি আজি বহুত দিনৰ পৰা ইয়াত লাগি আছোঁ সেই জয়তে আমি জানিব পাৰিছিলোঁ যে আমাৰ বিক্ৰম দা সভাপতি হিচাপে তেওঁ আমাক জানিবলৈ দিয়ে যে ইয়াত এখন কাৰাটে ক্লাব উন্মোচন কৰিবলৈ কৈছিল আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি কাশ্মীৰ কান কাৰাটে ইণ্টাৰনেশ্যনেল বস্তুটো আমি সমগ্ৰ ভাৰততে অসম নহয় সমগ্ৰ ভাৰততে আমাৰ ইয়াত যিটো প্ৰশিক্ষণ দিয়া হয় ইয়াতে ক'ব বিচাৰোঁ যে কাশ্মীৰ কান কাৰাটেটো এনেকুৱা এটা কাৰাটে কৰ্মকলা হয় যিটো কাৰাটে কলাত ইয়াত আমাৰ দুটা ভাগত বিভক্ত কৰা হৈছে এটা স্পৰ্টছ কাৰাটেটো আৰু এটা ফুল কণ্টেক্ট কাৰাটেটো ফুল কণ্টেক্ট কাৰাটেটোতো হ'ল আপোনাৰ সমাজ আধ্যাত্মিক আৰু বৌদ্ধিকতা মনৰ বিকাশ কৰি সমাজখন সুকলমে চলাই নিবলৈ আমাৰ ইয়াৰ বহুতো চেষ্টা কৰিছোঁ ৰূপাই চাইডিঙত কাশ্মীৰ কিকান কাৰাটে ইণ্টাৰনেশ্যনেলৰ যিজন প্ৰশিক্ষক আহিব তেওঁ আমাৰ মাজত উপস্থিত আছে তেখেতৰ নাম দেবাৰু তেওঁ আপোনালোকৰ আগত প্ৰশিক্ষক আজি যিখিনি আমাৰ কণ ছাত্ৰ ছাত্ৰী লৈ আমি এই ক্লাবটো গঠিত কৰিছোঁ গতিকে ভৱিষ্যতো জীয়াই ৰাখিব বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ পৰ্যায়ক্ৰমে আমি প্ৰেক্টিছ কৰা হ'ব প্ৰেক্টিছৰ লগত আমি বেল্ট এডিশ্যন দিয়া হ'ব বিভিন্ন ঠাইৰ পৰা আমাৰ পাৰ্টিচিপেণ্ট আহি ইয়াত উপনীত হ'বহি ইয়াত আমি ভাবিছোঁ এইখন ৰূপাই আগলৈ কাৰাটেটো আগবাঢ়ি গৈ এটা সময়ত আমি ইয়াত
বহলভাৱে প্ৰচাৰ কৰিবলৈ আমি সক্ষম হওঁ বুলি আশা ৰাখিছোঁ। আমাৰ ল'ৰা এতিয়া নেশ্যনেল খেল পৰ্যায়, অল আছাম, ষ্টেট এইবিলাকতো মেডেল আঁজুৰিবলৈ সক্ষম হৈছে। গতিকে ভৱিষ্যতেও আমাৰ এই ৰূপাই কাশ্মীকান্ত কাৰাটে ক্লাবটোৱে এনেকৈ আগলৈ গৈ দেশৰ নাম কঢ়িয়াই ঠাইখনলৈ সুনাগৰিক হিচাপে বৰ্ধিত বিকাশ কৰিবলৈ অনুপ্ৰেৰিত হ'ব বুলি মই জনাবলৈ পাই সুখী হৈছোঁ। খুব বেছি ধন্যবাদ থাকিল ছাৰ। আৰু যিহেতু মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে কণ কণ ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিছে, তেওঁলোকৰ ভৱিষ্যত আছে, প্ৰত্যেকৰে এটা এটা প্ৰতিভা থাকে আৰু তেওঁলোকৰ প্ৰতিভা এতিয়া আছে মাৰ্চেল আৰ্টত। হয়, আৰু এই মাৰ্চেল আৰ্টত যদি আপোনালোকেও যদি আপোনালোকৰ প্ৰতিভা যদি গঢ়িব বিচাৰে, প্ৰত্যেকৰ নিজৰ কোনোবাই ধৰক গান গাই ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই প্ৰত্যেকৰ নিজৰ নিজৰ এটা প্ৰতিভা থাকে আৰু এই কণ কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে তেওঁলোকৰ নিজৰ প্ৰতিভা দেখাবলৈ বা নিজৰ চেল্ফ ডিফেন্স কৰিবৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ যদি প্ৰতিভা যদি আপোনালোকৰ আছে বা আপোনালোকৰ যদি ইচ্ছা প্ৰকাশ কৰে, তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে। আৰু মই স্ক্ৰীনত তেওঁলোকৰ নাম্বাৰটো দি দিছোঁ, সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি লওক। আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াত যদি প্ৰশিক্ষণ ল'ব বিচাৰে তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব। আৰু এই প্ৰশিক্ষণটো কেতিয়া হ'ব সেইখিনি কথা মই আপোনাৰ পৰা ছাৰ দুটামান কথা জানিব বিচাৰিছোঁ। এই প্ৰশিক্ষণটো কেতিয়া হ'ব ছাৰ? এইটো আমাৰ বৃহস্পতিবাৰ আৰু শনিবাৰ দেওবাৰ মানে সপ্তাহটোত আপোনালোকে 3 দিন ল'ব। হ'ব। হয়, আৰু সেইটোত সময়টো হ'ব তোমাৰ 4:30টাৰ পৰা 4:30 বজাৰ পৰা আপোনালোকে যদি ইচ্ছা কৰে এই তিনিচুকীয়া জিলাত থকা ৰূপাই চাইডিং বিজয়নগৰ আমাৰ এই ৰাজহুৱা খেলপথাৰলৈ আপোনালোকে আহিব পাৰে। আৰু ইয়াত আপোনালোকে এই কণ কণ ভাইটি ভণ্টিহঁতৰ লগত আপোনালোকেও বা আপোনালোকৰ ছাত্ৰ ছাত্ৰীও ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব। আপোনালোকক সকলোকে একদম অশেষ ধন্যবাদ থাকিল। আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ বা সকলো যিসকল ট্ৰেইনাৰ আছে সকলোলৈ মোৰ একদম ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। সকলোকে একদম ধন্যবাদ থাকিল। হয়, আৰু এতিয়া আমাৰ লগত বহু কেইজন অভিভাৱক অভিভাৱিকা আহিছে, তেওঁলোকৰ পৰা আমি দুটামান কথা জানোচোন, আহক। বাইদেউ নমস্কাৰ দেই সকলোকে। আপোনালোকে ক'ৰ পৰা আহিছে? আমি ডিগবৈ টেঙাৰ পৰা আহিছোঁ। হয়, আপোনালোকৰ ইয়াত কোনোবা ল'ৰা ছোৱালী আছে? হয়, মোৰ সন্তান আছে আৰু এওঁলোকৰ নিজৰ নিজৰ সন্তান আছে। হয়, মাতৃ হিচাপে কেনেকুৱা অনুভৱ কৰিছে? বহুতো ভাল অভিজ্ঞতা পাইছোঁ আৰু এতিয়া সিহঁতে শিকা প্ৰায় এবছৰ হৈছে। যিমানখিনি পাৰিছে মানে সিহঁতে এতিয়া ডিষ্ট্ৰিক্টতো খেলি পিনে প্ৰাইজ পাইছে, তো আমাৰ ভালেই লাগিছে। খুব বেছি ধন্যবাদ বাইদেউ। আপুনি ক'ৰ পৰা আহিছে? আমি টিঙাৰ পৰা আহিছোঁ। টিংৰাই পৰাই। আপোনাৰ কোন আছে? মোৰ ল'ৰা আছে। ল'ৰা আছে। কেনেকুৱা আপোনাৰ অনুভৱ কেনেকুৱা মাতৃ হিচাপে? ভাল লাগিছে। মানে এনেইতো এটি বেলেগ ফালে নকৰি মানে হেল্থৰ হেল্থৰ কাৰণে চিন্তা কৰিছে। হয় হয়। এনেইতো বাহিৰত খেলিবলৈ সুবিধা নাপায়, ইয়াত সুবিধা পাইছে অলপ। হয় হয়। ফিজিকেলি অকণমান মানে নিজৰ হেল্থটো ঠিক থাকিব আৰু ভৱিষ্যত ধৰক তেওঁলোকৰ নিজৰ প্ৰতিভাখিনি দেখুৱাবৰ কাৰণেও খুব এটা হয় হয় একদম খুব বেছি ধন্যবাদ থাকিল বাইদেউ। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মই ডিগবৈ টিঙাৰ পৰা আহিছোঁ। হয়। ইয়াত মোৰ ল'ৰা আছে। হয়। হয়, খুবেই ভাল পাইছোঁ, যিহেতু বৰ্তমান অৱস্থাত আপোনাৰ মাৰ্চেল আৰ্টটো লাগেই। হয়। আৰু মানে খুব ভাল হৈছে। আৰু খেলা ধূলা ধৰক এতিয়া ল'ৰা ছোৱালীক পঢ়া শুনাৰ লগত খেলা ধূলাটো প্ৰয়োজনীয় হৈছে আৰু মই ভাল পাইছোঁ। হয়, খুব বেছি ধন্যবাদ থাকিল বাইদেউ। আপুনি ক'ৰ পৰা আহিছে? ডিগবৈ পৰা। হয়। কেনেকুৱা আপোনাৰ কোন আছে, ল'ৰা নে ছোৱালী? ল'ৰা দুটা আছে। দুইটা আছে। দুইটা আছে। আচ্ছা, কেনেকুৱা আপোনাৰ অনুভৱ মাতৃ হিচাপে? মই অনুভৱ মানে কি ল'ৰাকেইটা এনেকৈ খেলিছে ভালেই পাইছোঁ মই। হয়। ভৱিষ্যতেও এনেকৈ ভাল কিবা এটা হ'ব বুলি আশা এটা কৰিছোঁ। হয় হয়, খুব বেছি ধন্যবাদ থাকিল। আৰু আজিকালি আমি আমাৰ নিজৰ সন্তানক আমি এনেকুৱা ধৰণৰ পথবিলাক আমি তাহাঁতক দেখুৱাই দিব লাগিব। কাৰণ কেলৈ আজিকালি উঠি অহা প্ৰজন্মৰ আমাৰ দিশ যিবিলাক উঠি অহা প্ৰজন্মই যে মানে বেয়া দিশবিলাক তাহাঁতে ল'বৰ কাৰণে চেষ্টা কৰিছে। মানে কোনোবাই ধৰক ড্ৰাগছ খাবৰ কাৰণে গুচি যায়, কোনোবাই বিভিন্ন ধৰণৰ বেয়া কামবিলাকত তেওঁলোকে জড়িত হ'বৰ কাৰণে গুচি যায়। কাৰণ কেলৈ তাহাঁতক আমি কিবা এটা কামত আমি জড়িত কৰাই দিব নোৱাৰোঁ। যদিহে আমাৰ মাতৃসকলে যি ধৰণে এতিয়া চিন্তা কৰিছে প্ৰত্যেকৰ নিজৰ ল'ৰা বা ছোৱালীক যদি এনেকুৱা এটা যদি ৰাস্তা যদি এতিয়াৰ পৰাই সৰুৰ পৰাই যদি দেখুৱাই দিব পৰা যায়, তেতিয়াহ'লে তাহাঁতৰ মাইণ্ডটো বেলেগ ফালে নাযায়গৈ, তাহাঁতে বেলেগ চিন্তা নকৰে, এটা ভাল ৰাস্তাত তাহাঁতে চিন্তা কৰিবৰ কাৰণে সক্ষম হয়। আৰু খুব এটা ভাল তাহাঁতৰ যি প্ৰতিভা আছে সেই প্ৰতিভাবিলাক তাহাঁতে এদিন দেখুৱাবৰ কাৰণে সক্ষম হ'ব। আৰু ভৱিষ্যত কেতিয়াবা ধৰক এনেকুৱা মাৰ্চেল আৰ্টৰ যিবিলাক চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটবিলাক প্ৰদৰ্শন কৰি তাহাঁতে এটা ভাল ভাল চাকৰিও পাবৰ কাৰণে তাহাঁতে কেতিয়াবা সক্ষম হ'ব। আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টাতে এই ৰূপাই চাইডিঙত আজি এই ক্লাবটো উন্মোচন কৰা হ'ল। আৰু ইয়াৰ বিষয়ে আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান থুলমূলকৈ জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু যদিহে সবিশেষ যদি আপোনালোকে আৰু কথা যদি জানিব লগা থাকে, তেতিয়াহ'লে স্ক্ৰীণত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ ছাত্ৰ ছাত্ৰী আপোনালোকৰ ল'ৰা ছোৱালীকো ইয়াতে আপোনালোকে প্ৰশিক্ষণত আপোনালোকে এডমিশ্যনটো কৰাই দিব পাৰে। সবিশেষ জানিবৰ কাৰণে সেই নম্বৰটোত যোগাযোগ কৰিব। আজি তেতিয়াহ'লে অকণমান ভিডিঅ'টোত তথ্য অকণমান দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয়
জয় আই অসম।